চৰাইদেউৰ বৰুৱানগৰত শিশু ভাওনা প্ৰদৰ্শন। আজি চৰাইদেউ জিলাৰ বৰুৱানগৰ অঞ্চলৰ মৃদংপৰা মাজমজিয়া হৰিনামঘৰৰ প্ৰাংগণত মৃদংপৰা মাজমজিয়া হৰিনামঘৰৰ উদ্যোগত আৰু বৰুৱা নগৰবাসী ৰাইজৰ সহযোগত শিশু ভাওনা প্ৰদৰ্শনৰ দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱাৰ প্ৰথম কাৰ্যসূচী পৰিৱেশ নিকাকৰণৰ শুভ উদ্বোধন কৰে গুণ চাংমাই। প্ৰভাতী প্ৰাৰ্থনা আঁত ধৰে জিতুত আছে। বৃক্ষ প্ৰদানৰ লগতে বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ও সমাজকৰ্মী বলোৰাম চেতিয়াই। প্ৰয়াত মদন গগৈ আৰু ৰীনা গগৈ সোঁৱৰণি তোৰণ উন্মোচন কৰে উদিপ্ত কৌশিক গগৈ আৰু প্ৰয়াত মদন গগৈ পিতৃ গিৰীন গগৈয়ে। ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মণি লিকচনে। ভাগৱত ভ্ৰমণৰ শুভ উদ্বোধন কৰে মৃদংপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিত্য ভাগৱতীয়ে। নিশা স্থানীয় কণ কণ শিশুসকলৰ দ্বাৰা ৰামকৃষ্ণৰ গুৰুদক্ষিণা কংসবধ নামৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। মৃদংপৰা মাজমজিয়া হৰিনামঘৰৰ প্ৰাংগণত আৰু মৃদংপৰা মাজমজিয়া হৰিনামঘৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি এভাগী ভাওনা আয়োজন কৰিছোঁ আৰু সেয়েহে সকলো ৰাইজক আজি সন্ধিয়াৰ দিনজোৰা কাৰ্যসূচী আছিলে। আজি সন্ধিয়াৰ কাৰ্যসূচী কেইটাত আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলোঁ। ধন্যবাদ। কৃষ্ণ। বিষয়ে বহুত মহান মহান ব্যক্তিসকল আছে, তেখেতসকলেতো অভিজ্ঞ, তেখেতসকলক কোৱা নাই। মই বিশেষকৈ শিশুসকলক আৰু আই মাতৃসকলক কৈছোঁ। প্ৰহ্লাদ গৰ্ভত থাকোঁতে তয়াধু হিৰণ্যকশিপুৰ পত্নী আছিল আৰু হিৰণ্যকশিপুৰ যেতিয়া তপস্যালৈ ওলাইছিল, তপস্যালৈ যাওঁতে এটা ভাটৌৱে ৰাস্তাত নাৰায়ণ 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 বুলি মাতিলে। যিজন হিৰণ্যকশিপু নাৰায়ণৰ মৃত্যু কৰিবৰ কাৰণে বধিবৰ কাৰণে তপস্যাত মগ্ন হ'বলৈ গৈছিলে আৰু তেতিয়াই যিজন শত্ৰুৰ নাম শুনিলে হিৰণ্যকশিপুৰ, তেতিয়া কি হ'ল, ঘৰলৈ ঘূৰি আহিলে। তেতিয়া আইগৰাকীয়ে সুধিছে, প্ৰভু কি কাৰণে আপুনি তপস্যালৈ গৈ ঘূৰি আহিছে? তেতিয়া কৈছে, মই যি কাৰণেৰে গৈছিলোঁ সেই মানুহজনৰ নাম শুনিলোঁ আৰু মই সেই নামত শুনাৰ কাৰণে আহিলোঁ। কি শুনিলেনো? তেতিয়া কৈছে, নাৰায়ণ। কি শুনিলেনো? নাৰায়ণ। স্থিতি ভগৱানৰ কৃপা দৃষ্টিত প্ৰহ্লাদ কি হ'ল, ভক্ত হ'ল আৰু সেই সময়তে ইন্দ্ৰৰ পৰা আহি তয়াধুক অপহৰণ কৰি সেই পুত্ৰক ধ্বংস কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলে। তেতিয়া নাৰদে গম পালে। নাৰদে ক'লে, আপুনি পৰৰ স্থিতি কিয় হৰণ কৰিছে? তেতিয়া নাৰদৰ কৃপা দৃষ্টি পৰাৰ কাৰণে প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিলে। তেতিয়াহ'লে চাওক, আমি ভাল কাম কৰি যাওঁ যদি আমাৰ নাতি পুতিবিলাকে ভাল হ'ব বুলি মই ভাবিছোঁ। ভাল ভাল মানুহ এজন হওক। ইয়াত ধৰ্মৰ চৰ্চা হৈছে, খুব সুন্দৰ কথা। আমি আখ্যান উপাখ্যানবিলাকৰ পৰা আমি ভাওনাৰ যোগেদি আমি জনসাধাৰণক এটা বাৰ্তা পঠাব বিচাৰোঁ আৰু বিশেষকৈ আমি ৰামায়ণৰ পৰা আমি কিছুমান শিক্ষা ল'ব লাগিব। ৰামায়ণৰ পৰা আমি ৰাম, লক্ষ্মণ, সীতা, ভৰত, শত্ৰুঘ্ন, ইয়াৰ পৰা ৰামে পিতৃবাক্য পালন কৰি কি কৰিলে, বনবাস খাটিলে। 12 বছৰ এবছৰ অজ্ঞাতবাস পিতৃবাক্য পালন কৰি। ৰামৰ স্বয়ং ভগৱানৰ পৰা আমি বুজিব লাগিব যে পিতৃগুৰু মাতৃগুৰু আমি কেতিয়াও কথা অৱমাননা কৰিব নালাগে। ৰামচন্দ্ৰই আমাক সেই পিতৃবাক্য পালন কৰি বনবাস খাটিবলৈ গ'ল। আমাৰ ল'ৰা ছোৱালীক যদি কিবা এটা কৰিবলৈ দিয়া হয় সেই কামটো কৰিবলৈ নিবিচাৰে। মই ইয়াৰ পৰা অনুৰোধ জনাওঁ, এই ৰামায়ণৰ পৰা পিতৃৰ
সেৱাৰ কৰিবৰ কাৰণে আৰু ঘৰতে নিজৰ ককায়েকক কিমান শ্ৰদ্ধা ভক্তি কৰিছিলে। শ্ৰদ্ধা ভক্তি কৰিছিলে, বনবাসলৈ গৈছে, সৰম সিংহাসনত আসনত থৈছিলে। চাওক ভাতৃ ককাই ভাইৰ মাজত কিমান মৰম চেনেহ আছিল আৰু সীতা বনত মেলি থৈ আহিছিলে লক্ষ্মণে, তথাপিতো প্ৰতিবাদ কৰা নাছিলে। ধৰ্ম ধ্বজাস্থলীত আমি অকল উত্তোলন কৰিলে নহ'ব, আমি ধৰ্ম ধ্বজাস্থলীৰ বিষয়ে মই চমুকৈ আপোনালোকক এটা অৱলোকন কৰিব বিচাৰিছোঁ। গতিকে প্ৰথমতে আমি লক্ষ্য কৰোঁ, এনে যদি আমি আলেঙে আলেঙে চাওঁ, এখন আমি নিচান দেখিছোঁ। প্ৰত্যেক ধৰ্মৰে একো একোখন নিচান থাকে, যাক আমি জাতীয় পতাকা বুলিও কওঁ বা আমাৰ কি বুলি কয় ভক্তিৰ মাৰ্গত আমি যাক ধৰ্ম ধ্বজা হিচাপে তুলনা কৰিব পাৰোঁ। আৰু দেখিছে আপোনালোকে এডাল দণ্ড, যিডাল উলম্বভাৱে হৰাই কি বুলি কয় থিয় হৈ খাৰা হৈ আছে, সেইডাল হৈছে ধৰ্মৰ দণ্ড। কাৰণ শংকৰ গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছিলে, কাৰণ একেদিনাই তেওঁ ধৰ্ম প্ৰচাৰ কৰি সমাজত কি বুলি কয় জিলিকিব পৰা নাছিলে। গতিকে তেখেতে বহু কষ্টৰ বিনিময়ত তেখেতে ধৰ্মক প্ৰতিষ্ঠা কৰি মানে আজিও সমাজত মানে জীয়াই ৰাখিছে। গতিকে সেইডালে হৈছে আমাৰ ধৰ্মৰ দণ্ড। আৰু আমি যদি চাওঁ, এডাল আমি ৰছী দেখিবলৈ পাওঁ, সেইডালক হৈছে আমাৰ ধৰ্মৰ ৰছী পৰমা। আৰু সেইডালক যদি আমি আমাৰ আত্মাৰ লগত তুলনা কৰোঁ, সেইডাল হৈছে আমাৰ পৰম ব্ৰহ্ম পৰমাত্মা। গতিকে তেখেতে আমি দণ্ডডালৰ জৰিয়তে আমি যদি শৰীৰটোক এডাল দণ্ড হিচাপে গ্ৰহণ কৰোঁ, আমাৰ যদি কি বুলি কয় দণ্ড হিচাপে গ্ৰহণ কৰি আমি যদি অলপমান ভক্তিৰ মাৰ্গেৰে আগবাঢ়ি যাওঁ, তেতিয়া আমি পৰম ব্ৰহ্ম পৰমাত্মা আমি লাভ কৰিব পাৰোঁ। গতিকে শংকৰদেৱে কীৰ্তন পুথিত ধ্যান মৰ্দনত বৰ ধুনীয়া দুটামান কথা কৈছে। কাৰণ আপোনালোকক ইমান কথা ক'বলৈ মোৰ বৰ হেৰি নহয়, তথাপিও কৈছোঁ আপোনালোকক যে ধ্যান বৰ্ণনত তেখেতে কৈছে যে প্ৰভু ভগৱন্তৰ পদৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা পদলৈকে খুব সুন্দৰ মানে দুটামান কথা কৈছে। আৰু সেই দুটামান কথাতে যদি আমি নিজকে কি বুলি কয় বিলীন কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনটো সদায়কৈ সঁচাই সুখী অনুভৱ কৰিব পাৰিম। তেখেতে কৈছে ধৈৰ্য, ব্ৰজ, পংকজ, অংকুশ আৰু যৱ। গতিকে ধ্বজ মানে হৈছে ধ্বজা, যাক আমি আজি ধৰ্ম ধ্বজা হিচাপে পৰিগণিত কৰি কি বুলি কয় আজি মানে ধৰ্মীয় কাৰ্যসূচীত আমি কি কৰিছোঁ, ধৰ্মীয় ধ্বজা হিচাপে উত্তোলন কৰাৰ নিয়ম এটা আছে। সেইটোৱে হৈছে আমি ধৰ্ম সদায় ধ্বজাৰ লগত তুলনা কৰিছোঁ। ধ্বজা এনেকুৱা এটা বস্তু যাক আমি সহজে লাভ কৰিব নোৱাৰোঁ। তাৰপিছতে কৈছে ব্ৰজ। ব্ৰজ হৈছে এনেকুৱা এটা বস্তু, ইন্দ্ৰৰ প্ৰধান অস্ত্ৰডাল হৈছে ব্ৰজ। ব্ৰজ মানে কঠিন। গতিকে আমাৰ বিষয় বাসনাত আমি ইমানেই মিলিন হৈ যাওঁ যে, কাৰণ মিলিন হৈ গৈ আমি প্ৰভু ভগৱন্তক ধৰ্মক ৰক্ষা কৰিবলৈ আমি সহজে নোৱাৰোঁ। কাৰণ ধৰ্মক আপুনি নিশ্চিত কৰিবলৈ হ'লে শৰণ ল'ব লাগিব। শৰীৰটোক ৰমণ কৰি প্ৰভু ভগৱন্তৰ ওচৰত আনন্দ লভিব পাৰিব লাগিব, তেতিয়াহে আপুনি ধৰ্মক ৰক্ষা কৰিব পাৰিব। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় কৰি শংকৰ গুৰুজনাই কি কৰিছে, ধৰ্ম প্ৰতিষ্ঠা কৰিছে। আৰু সেই ধ্যান মৰ্দন চৰিত্ৰত কি কৰিছে, ব্ৰজ হিচাপে নিজকে প্ৰতিষ্ঠা বুলি কয় লক্ষ্য কৰি আমাক মানৱ সমাজক উদ্ধাৰ কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। তাৰপিছতে আছে আপোনাৰ ধ্বজ, ব্ৰজ, পংকজ। পংকজ মানে হৈছে কি, বোকা। আমাৰ সাংসাৰিক জীৱনটো এনেকুৱা এটা বোকাৰে পৰিপূৰ্ণ, কাৰণ আমি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ পাহৰিয়ে থাকোঁ। কাৰণ আমি সকলোৱে বিষয় বাসনাত মিলিন হৈ যাওঁ, নহয় জানো? বিষয় বাসনাত মিলিন হ'বলৈ যাওঁতে এবাৰ এজন বাপে কৈছিলে, বাপ আহিলা বহা, কি কৰবা বুজিছানে, চাহ তাহ খাই যাবা দেই, মই বোলে এই বিষয় কামটো কৰিবই পৰা নাই নহয়। তাৰমানে আমাৰ সাংসাৰিক জীৱনত ইমানেই ব্যস্ততা, সেই বিষয় বাসনাটো কি বিষয় বাসনা, সেই বোলে মই গুৰু কি বুলি কয় গোসাঁই ঘৰত সোমাবই পৰা নাই। গতিকে আমি সকলো বিষয় বাসনা ত্যাগ কৰি যেতিয়া আমি প্ৰভু ভগৱন্তৰ ওচৰত গুৰুজনাক আমি শৰণ কৰি ধৰ্মীয়ভাৱে আমি নিজকে আত্মানুসন্ধান কৰিব পাৰোঁ, তেতিয়াই আমাৰ সাংসাৰিক জীৱনৰ সেই বোকাময় কি বুলি কয় জীৱনটো পদুম ফুললৈ ৰূপান্তৰিত হ'ব। কাৰণ পদুম ফুলৰ এনেকুৱা এটা বৈশিষ্ট্য আছে, তেওঁ বোকাত ফুলে হয়, কিন্তু সকলো বোকা আৰু পানীয়ে তেওঁক সংস্পৰ্শ কৰিব নোৱাৰে। পৃথিৱীত বহুতো ফুল আছে, কিন্তু গুৰুজনাই এনেকুৱা এটা এপাহি ফুল আমাক ভক্তি সৰোবৰত দি থৈ গ'ল, সেইপাহ হৈছে পদুম ফুল। গতিকে পদুম ফুলে আমাৰ ভক্তি ৰাজ্যখনত প্ৰাধান্যতা লাভ কৰিছে। আৰু সেই ফুলপাহক আমি বিষয় বাসনাৰ লগত তুলনা কৰি নিজকে পদুম ফুলৰ লগত যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পদুম ফুলে বোকাত জন্ম হৈ যদিও তেখেতৰ এটা মান্যতা আছে।
আৰু তেখেতে এটা ভক্তি সৰোবৰত নিজকে আজিও শতপুষ্প হিচাপে পদুম ফুলে লাভ কৰি আছে। তাৰপিছতে আছে অংকুশ। অংকুশ মানে হৈছে হাতী। হাতীক যিডাল আমি লেকাম লগা, ঘোঁৰাৰ যেনেকে লেকাম লগাই হাতীৰো এডাল লেকাম লগাবৰ কাৰণে অংকুশ হিচাপে ব্যৱহাৰ কৰিছে। আৰু এই ভক্তি ৰাজ্যখনতো আমাক মনটোক লেকাম লগাবৰ কাৰণে মনৰূপী আমাৰ যিটো আত্মা আছে, আত্মাৰূপী যিটো মন আছে, সেই মনটোক লেকাম লগাব পাৰে কিহে? একমাত্ৰ ৰাম নামৰ কৃষ্ণ নামৰ সেই প্ৰভু ভগৱন্তৰ নাম কিষাৰেহে আমাৰ এই পাপীৰূপী মনটোক লেকাম লগাব পাৰে। নহ'লে আমাৰ মনে কি কৰিব? ইতিমধ্যে গৈ বিভিন্ন কাৰ্যত ৰূপায়িত হ'ব পাৰে। গতিকে নিজৰ মনটোক লেকাম লগাবৰ কাৰণে প্ৰভু ভগৱন্তৰ অংকুশ শব্দটো ব্যৱহাৰ কৰিছে। তাৰপিছতে আছে যৱ। যৱ মানে হৈছে আনন্দ, যৱ মানে হৈছে সৌন্দৰ্য, যৱ মানে হৈছে লক্ষী। গতিকে আমি বিষয় বাসনৰ পৰা ধ্বজ, ব্ৰজ, আনন্দ কি বুলি কয়, অংকুশ, পংকুজ, এই চাৰিটাক যদি আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি যৱৰ লগত তুলনা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো আনন্দময় পৰিৱেশ হিচাপে, যৱ হিচাপে ঘৰখনত আপুনি শান্তি সম্প্ৰীতি আহিবই নিশ্চয়। আপুনি চাব পুৱা গধূলি আপুনি গুৰুগৃহত সোমাওক। আমাৰ এতিয়াও বহুত মানুহৰ গুৰুগৃহ